বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য। যোৱা 24 মাৰ্চত বঙাইগাঁৱৰ পাগলা স্থানত চাৰিচকীয়া বাহনে মহতিয়াই নিয়াৰ ফলত যুৱতী এগৰাকী নিহত হৈছিল। নিজ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ভাকাৰীভিটাৰ চয়নিকা ৰয় নামৰ যুৱতীগৰাকীৰ অনাকাংক্ষিত মৃত্যুৱে সমগ্ৰ পৰিয়ালটোলৈ সংকট কঢ়িয়াই আনিছিল। পৰিয়ালটোৰ মাজলৈ হঠাতে নামি অহা দুৰ্যোগৰ বিষয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক অৱগত হয়। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে নিজৰ বিশেষ সাহায্য পুঁজিৰ জৰিয়তে 50,000 টকাৰ চেক প্ৰেৰণ কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি দুৰ্ভগীয়া পৰিয়ালৰ কাষত উক্ত এই চেক অৰ্পণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বঙাইগাঁও বাৰ্তা। এটা ভাল সংকেত। আমাৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দুখৰ টাইমত যে আমাৰ এই পৰিয়ালটোৰ ছাইডত যে মুখ্যমন্ত্ৰীয়ে থিয় দিলে, আজি 50,000 টকাৰ এটা চেক আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ লগতে আৰু আহিছিল আমাৰ DC অফিচৰ ফালৰ পৰা মেজিষ্ট্ৰেট আহিছিল, DICৰ জেনেৰেল মেনেজাৰ আহিছিল আৰু এটা চেক আজি হেণ্ডঅভাৰ কৰি দি গ'ল। আমাৰ উপায়ুক্ত মহোদয় আমাৰ CM ছাৰক জনাইছিল যে পৰিয়ালটোৰ লগত দুখৰ ঘটনাটো যিটো হৈছিল এক্সিডেণ্টটো, তাৰপিছত CM ছাৰে লগে লগে এটা চেক ইছ্যু কৰিছে পৰিয়ালটোৰ কাৰণে। আৰু 2 নম্বৰ ঘটনা আমাৰ বঙাইগাঁও DICৰ জেনেৰেল মেনেজাৰ মহোদয় আহিছিল, তাৰ পূৰা বিৱৰণীটো লৈছে যে কিবা ফিউচাৰত যদি তাক কিবা ইনকাম চ'ৰ্চ যদি এটা মানে জেনেৰেট কৰাৰ কাৰণে কিবা যদি এটা হেল্প কৰি দিব পাৰে, তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা ডিমাণ্ড হিচাপত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি এটা সৰু এটা ডিমাণ্ড দিব বিচাৰিছোঁ, যাতে এই সৰু ভাইটিটোৰ পিছফালে থাকে। এই ছোৱালীজনী আগতেও আমি কৈছোঁ, এই ছোৱালীজনী অকলে আছিল এই পৰিয়ালটোক চলাব, মানে পিছৰ ফালৰ পৰা ফাইনেন্সিয়েল ইছ্যুটো চাবৰ কাৰণে এই ছোৱালীটোৱে আছিল। নাই, এই 21 বছৰীয়া ল'ৰা তথাপি যে ৰেছপন্স কৰি আছে, আমাৰ এইটো ভাল লাগিল। এটা আস্থা আহিছে যে তাৰ এটা কিবা ভৱিষ্যত হ'ব। কি হৈছিল ঘটনাটো? সিদিনাতো ছোৱালীজনী আহি আছিল এই ব্ৰিজৰ, তাতে ৰাস্তা নহয়, একদম বজাৰ কৰি আহি থাকোঁতে একদম আপোনাৰ তাতে এইটো ৰাস্তাও নহয়, এইটো ৱৰ্কশ্বপৰ ইছে হয়, পাৰ্কিং এৰিয়া হয়। গাড়ীটো একদম আমি যিটো CCTV কেমেৰাত দেখা পাইছোঁ, একদম ষ্ট্ৰেইট মানে তাৰ ওপৰেদি লৈ যাই পেলাই তাই কিবা এটা কিনিব বিচাৰিছিল দোকানৰ পৰা। আৰু 3জন আছিল, তাৰ কিবা কথাভাৱে ৰক্ষা পৰিল, প্ৰাণ ৰক্ষা পৰিল এই ঘটনাটোৰ পৰা। কিন্তু এই ছোৱালীজনীক মানে তাৰ ওপৰেদি গাড়ীটো গুচি গ'ল। মেধি বুলি আমাৰ একজন আছিল, অসম আৰক্ষীৰ কনষ্টেবল আছিল আমাৰ ট্ৰেফিকত। তাই এতিয়া কি অৱস্থাত আছিল, কি ইণ্টেনশ্যনেলি কৰিছে না কিবা কৰিছে নাজানো, গম নাপাওঁ। তো যিয়ে হওক, এটা পৰিয়ালক আন্ধাৰত তাই পেলাই দি গুচি গ'ল। কিন্তু আজি ভাল লাগিল যে মুখ্যমন্ত্ৰী মহোদয়ে এই পৰিয়ালটোৰ কাৰণে কিবা এটা চিন্তা কৰিছে আৰু ভৱিষ্যতেও তাৰ পিছত যে থিয় হ'ব, আমি এইটোৱে কামনা কৰিছোঁ। সংস্থাপনৰ তাৰ ব্যৱস্থা যাতে কৰে তাৰে কামনা কৰিছোঁ।